এজন হল মোহন আৰু তাৰ এখন চাইকেলে নহয় তাৰ এখন দোকান ইয়াতে হি সবজি লয় এপিনে আৰু আগফালে মুনাত এনেকে সবজি লয় আৰু গাঁৱে গাঁৱে গৈ মানুহৰ ঘৰে ঘৰে হি সবজি ভিজি ফুৰে কিন্তু মোহনৰ ডাঙৰ কথাটো হল হি এজন বিকলাংগ তাৰ এই ভৰি দুখনে সম্পূৰ্ণ কাম নকৰে আৰু হেইভাবে হি এটো ব্যৱস্থা নিজে কৰি লৈছে যাতে হি বিকল হৈ বহি নাথাকে আৰু হি নিজৰ জীৱিকা নিজে আৰ্জন কৰি চলি থাকিব পাৰে আৰু এই লৰাটো মই খবৰ পাই ইয়াক দেখাবলৈ অহাৰ লগতে তাৰ এই কষ্টখিনি অলপ লাঘৱ কৰিবলৈ চেষ্টা কৰিম কাৰণ আজি বতৰ পানী ভাল বেপাৰ কৰি ফুৰিছে ঠিকেই কিন্তু যেতিয়া বৰষুণ দিব হি হয়তো ওলাই যাব নোৱাৰিব পাৰে তেতিয়া তাৰ জীৱিকাটো স্তব্ধ হৈ পৰিব হয়নে মোহন তোমাৰ বৰষুণ দিলেতো তুমি যাব নোৱাৰা আৰু এইটো তুমি বেপাৰ কিমান দিনৰ পৰা কৰি আছা এনেকে সবজি 4 বছৰৰ পৰা ধৰি এনেকে কৰি আছা তোমাৰ এতিয়া বয়স কিমান হল মোহন বয়স এই 20 চোৱা নাই মানে ই 16 বছৰ বয়সৰ পৰা এনেকুৱা এটা বেপাৰ কৰি হি খাই আছে যদিও হি এজন বিকলাংগ বা শাৰীৰিকভাৱে অক্ষম ব্যক্তি যদিও হি নিজকে হাৰ মনা নাই জীৱন যুদ্ধত আৰু যোনে জীৱন যুদ্ধত হাৰনে মানে তেওঁৰ ওচৰলৈ মই নিশ্চয় আহো এতিয়া আহি পেলাই তাক কিবা নহয় কিবা এটা মই ব্যৱস্থা কৰি থৈ যাম এইটো এনেকে হাতেৰে পেডেল মাৰা ন এনেকে পেডেল মাৰা এইটো এনেকে পুনাই পুনাই গৈ থাকে হয় না যেহেতু ভৰি দুটাই কাম নকৰে পেডেল মাৰিব না এনেকে হাতে পেডেল মাৰে আপুনি প্ৰায়বিলাক দেখে এনেকুৱা সাইকেল এনেকে পেডেল মাৰে কিন্তু এই সাইকেলখনত হি মানে নিজৰ জীৱিকা ব্যৱস্থাটো কি সুন্দৰকৈ কৰি লৈছে দেখিলে কিবা এটা ভাল লাগে মানে এটা কাৰণে কৈছো আজি তাৰিখত যি সকল মানুহে ভিক্ষা মাগি খাই আছে নিজৰ হাত ভৰি সকলো সুস্থ থাকিও কিন্তু মোহন হল আদৰ্শ যে হি আজি এনেকুৱা এটা অৱস্থাত থাকিও কাৰো ওচৰত খুজি মাগি যোৱা নাই নিজে কষ্ট কৰি খাই আছে তোমাৰ ইনে এনেকে বেপাৰলৈ ওলাই যাতে কিমান মান বিক্ৰী হয় এই বস্তু যায় 500-600 মান 500-600 টকা বিকিলে তোমাৰ কিমান টকা মান আহে কেই টকা মান লাভ হয় 600 টকা মান আনিলে সব সেই কিবা 700 টকা বিকিলে 100 টকা থাকে আৰু এই বস্তুবিলাক তুমি নিজে আনাগে নে ক'ব পৰা গৈ বেলেগে আনি দিয়ে মই নিজে আনিবলৈ যোৱা নিজে আনি নিজে এখন সাইকেল লৈ যোৱা থাকে আচ্ছা আচ্ছা এতিয়া যদি মোহনক মই সাইকেলখন তোমাৰ পৰা আঁতৰাই আনো তুমি বেয়া পাবা নি মানে তোমাক যদি মই এখন মানে বহিব পৰাকে দোকান এখন যদি মই খুলি থৈ যাও তোমাৰ কাৰণে বেয়া নাপাওঁ ভালে তোমাৰ এতিয়া সুবিধা হ'ব ন এতিয়া মই ভাবিছো কি আপোনালোকে জনাব কথাটো কেনেকুৱা হ'ব তাৰ যেহেতু এটো ৰাস্তাৰ কাষতে তাৰ ঘৰটো আছে মই দেখাম বাৰু ৰাস্তাৰ কাষতে এখন মই দোকান বনাই দিম সৰুকে যাতে মোহনে তাতে বহি থাকে যি টকা বিক্ৰী হয় দোকানৰ পৰা চলি থাকিব পাৰে সবজি বুলি নহয় সব ধৰণৰ বস্তু ৰাখিব পৰাকে মানে এখন দোকান খুলি দিম এতিয়া মই যাব ওলাইছো ককা আইতাকৰ ওচৰলৈ মোহনৰ এয়া হল ককাক আৰু এয়া হল আইতাক মোহন সৰুৰ পৰাই বিকলাংগ ন হয় মানে কেঁচুৱাৰ পৰাই আৰু তাৰ বোলে মাতৃ ঢুকালে মই কোৱা শুনা মতে সৰুতে ঢুকালে মানে কেঁচুৱাতে ঢুকালে আৰু তাৰ পিছত আপোনালোকে লৈ আনিলে তাক মানে ইয়াতে প্ৰতিপাল কৰি পেলাই মানে লম বুলি পেলাই তাক কাণত তুলি লৈ আনিলে মানে তেওঁলোকে চিন্তা কৰিলে যে মাতৃ অবিহনে এটা শাৰীৰিকভাৱে অক্ষম কেঁচুৱা কেনেকৈ ডাঙৰ দীঘল হ'ব সেইবাবে ককা আইতাকে দায়িত্ব লৈ ইয়ালৈ লৈ আনিলে আৰু সি ইয়াতে ডাঙৰ দীঘল হৈছে আৰু সি নিজে এতিয়া সবজি বেপাৰ কৰে ন নিজৰ এতিয়া নিজে গাড়ীখন মানে অফিচৰ পৰা দিলে সেয়াকে লৈ পেলাই মানে অফিচৰ পৰা মানে চৰকাৰে সাহায্য দিলে সাহায্য দিয়া চাইকেলখন কিন্তু সি এটা সৎ ব্যৱহাৰ কৰি আছে সেইটো দেখি ভাল লাগিলে এতিয়া মই ককা ভাবিছো আপোনালোকৰ ঘৰটো যিহেতু ৰাস্তাৰ কাষতে সেইবাবে ভাবিছো এইডোখৰতে এখন দোকান এনেকে বনাই দিম তাক এনেকে থাকিব পৰাকে সি যাতে চাইকেলখন লৈ পেলাই সি মানে আপোনাৰ কষ্ট কৰি শুব লগা নহয় যেহেতু বৰষুণ দিলে বা কিবা হলে সিটো যাব নোৱাৰে ন এতিয়া ঘৰৰ ওচৰতে যদি দোকানখন থাকে সুবিধা হ'ব ন গতিকে মই ককাহঁতৰ লগতো আলোচনা কৰি গোটেই ব্যৱস্থাটো ইয়াত কৰিম বুলি ভাবিছো এইডোখৰতে মানে দোকানখন এনেকে বনাই দিম যেহেতু এইটো দেখিছে ৰাস্তা কাষতে আছে এইডোখৰতে তামোল গছ বা কটা যাব এইডোখৰতে ইমানটোকে দোকানখন বনাম ধুনীয়াকে যাতে ইয়াতে অকল পাচলিয়ে নহয় বিভিন্ন ধৰণৰ বস্তু থাকিব সি যাতে দোকানখনতে বহি ঘৰখনো পাই থাকিব আপোনালোকে চোৱা চিতা কৰিব পাৰিব এতিয়া মানে কথাটো কি হয় সি বেপাৰলৈ ওলাই গৈছে ঠিকেই অকলশৰেতো ওলাই যায় ন তাতে তাৰ যদি কেনেবাকে কিবা এটা অঘটন ঘটে তেতিয়া কি হ'ব কিন্তু সি যদি ঘৰৰ ওচৰতে দোকানখনত বহি থাকে অন্তত ককা আইতাকে চাই থাকিব পাৰিব মোহন এই চাইকেলখনৰ ঠাইত এতিয়া তোমাৰ এখন দোকান হ'ব এইখিনিত দেখাই দিছো এটো হল আপোনাৰ মধ্য মাজুলী এটো খলিয়াপাৰা বুলি কয় ন মোহন খলিয়ামাৰী বুলি কয় এপিনে বহুত মানুহ অহা যোৱা কৰি থাকে হয় নে গতিকে আশা কৰিছো দোকানখন যদি এডোখৰত খুলি দিও তাৰ ব্যৱসায়টো ভাল হ'ব মানুহে তাত ৰখি খাব আৰু এই ভিডিঅটো যিসকলে চাই আৰু তেওঁলোকে এটা কথা
মানে চাব যে এই দোকানখন এটা স্মৃতি হৈ থাকক যাতে, আৰু আপোনালোকে এইপিনে যিসকল অহা যোৱা কৰি থাকে বা ওচৰে পাজৰে যিসকল আছে, অন্তত এই মহনৰ যিখন দোকান বনাম সেই দোকানখনৰ পৰা আপোনালোকে লাগতিয়াল বস্তুবোৰ বজাৰ কৰিবলৈ আহিব। অন্তত এটা কথাই কওঁ, মই যদি দোকানখন বনাই দিব পাৰিছোঁ, তাৰ দোকানৰ পৰা আপোনালোকে বজাৰ কৰিব কিয় নোৱাৰিব? আপোনালোকৰ প্ৰয়োজনীয় বস্তুটো পাব, লগতে সি 2 টকা লাভ পাব আৰু তাৰ জীৱনটো সুন্দৰকৈ চলি যাব। চ' মোহন, তোমাৰ এই চাইকেলখন অতি সোনকালে তোমাৰ ঠাইত এখন দোকান ইয়াত হ'ব, নিশ্চিন্ত থাকা। মই আজিয়ে মিস্ত্ৰীৰ লগত সকলো কথা পাতিম আৰু কথা পাতি ব্যৱস্থা কৰিম। চ' ককা এপিনে আহকচোন আপুনি। ইয়াতে ওচৰতে এনেকে মিস্ত্ৰী পোৱা যাব নহয় কাম কৰা, মানে দোকানখন চাওক এনেকে বাঁহৰে বনাম কমপ্লিট। এই বনাই যে এনেকে যে খুলি দিয়ে যে তেনেকুৱা টাইপৰ বনাম, আৰু ধুনীয়াকে আগফালে এনেকে পাচলি মেলিব পৰা এনেকে হেৰি বনাই দিম, আৰু বস্তু ওলমাই থব পৰা এনেকে বস্তু ব্যৱস্থা কৰি দিম। ইমানৰ পৰা ইমান পোৱাকে বনাই দিলে হৈ যাব আৰু ন, বেছি বিশেষ ডাঙৰ নকৰো, জোখত আৰু সি যাতে বেপাৰ চলাই থাকিব পাৰে। আৰু অনুৰোধ এটাই জনাইছো, ইয়াৰ এই চাইডৰ যিখিনি মানুহ আহে, এবাৰ নহয় এই মোহনৰ দোকানত এবাৰ সোমাই যাব, এষাৰ মাত দিব, লগতে যদি 2টা পাৰে বস্তু কিনি দিব, ঘৰখনৰ লাগতিয়াল বস্তু আপুনি সহায় কৰা হ'ব তাত, আৰু লগতে আপোনাৰ বস্তুটো প্ৰয়োজনীয় বস্তুটো আপুনি পোৱা হ'ব। সদায় যাতে এই মোহনৰ দোকানখন স্মৰণীয় হৈ ৰাখে, মই অতি সোনকালে কামক আৰম্ভণি কৰিম। আজি মই ককাহঁতৰ লগত সকলো পাতি, মিস্ত্ৰীৰ লগত সকলো পাতি, কিমান কি খৰচা পাতি হয় গোটেইখিনি মই যোগাৰ কৰি থৈ যাম। চ' ইমানখিনিয়ে দেখালো, আহিলো এজন শাৰীৰিকভাৱে অক্ষম ল'ৰাক সহায়ৰ হাত আগবঢ়াবলৈ। কেৱল সহায়ৰ হাতে আগবঢ়ালে নহ'ব, তাৰ জীৱিকাৰ পথটো যাতে স্থায়ী হয় সেইটো কৰি থৈ যাবলৈ আহিলো। মোহন, আকৌ আহিম মই দোকানখন বনাই অহাৰ পিছত। আজি সকলো ব্যৱস্থা, তুমি নিশ্চিন্ত থাকা, তোমাৰ এই কষ্ট লাঘৱ কৰিবলৈ মই আহিছো। মই মিষ্টাৰ বিটু, সদায় তোমাৰ লগত আছো, চিন্তা নকৰিবা। আৰু তোমাৰ দোকানত এদিন নহয় এদিন কাষ্টমাৰে লাইন লাগি থাকিব দেই। চ' ভিডিঅ'টো আজি মই এই মধ্য মাজুলীৰ পৰা মই শেষ কৰিছো, এই মোহনৰ ঘৰৰ পৰাই। এইখিনি আছিলে ভিডিঅ'টো। এইটো এটা ছেকেণ্ড মই প্ৰজেক্ট লৈছো, এটা ল'ৰাক এখন দোকান বনাই দিয়া। চ' চাই থাকিব মোৰ ভিডিঅ', যিমান পাৰে সাহস দিব, আৰু বেলেগ সহায় নকৰিলেও শ্বেয়াৰটো কৰিব বুলি আশা কৰি বিদায় মাগিছো। ধন্যবাদ।